ঘৰত একটিকিজনী আজি গুৱাহাটী ইউনিভাৰ্চিটি যাবলৈ ওলাইছে। হেল্ল' এভৰিৱান, মই গুঞ্জন। ৰাতিপুৱা 4টা বজাতে যোৱা কথা আছিলে, কিন্তু কালি ৰাতি বৰ জোৰছে ধুমুহা দিছে। আগফালে গৈ দেখো যে আমৰ সৰু সুৰাকে ডাল দুটা ভাঙিছে। মই বোলো আইতাহঁতৰ ঘৰ ফালে কিবা হৈছে নেকি চাই আহো, কাৰণ মামায়ে কৈছে যে ৰাস্তাতে বোলে গছ পৰি আছে। সঁচাকৈ গৈ লৈ দেখো যে আধা ৰাস্তাতে গোটেই ডাঙৰ গছ এজোপা পৰি আছে। ইয়াৰ মাজেদি গাড়ী অহাটো বৰ সহজ কথা নহয়। অলপ দূৰ আগবাঢ়ি গৈ দেখো চাওকচোন গছজোপাৰ আগটো কেনেকে ভাঙি আছে। জানো খুজি দিন নহয় নহয়, এই ছয়টা আছে কিবা কিবা গধুৰ হৈছে পোৱালি আছে চাগে। সঁচাকৈ কিন্তু তাৰ ভিতৰত টুকুৰা চৰা সৰু পোৱালি এটা ওলালে। চাওকচোন প্ৰকৃতিয়ে কি আৰু তাণ্ডৱ লীলা দেখায়। মই বোলো বাঁহটো এনেকে পৰি থাকিব নিদো, ঘৰলৈকে লৈ যাওঁ, ক'ৰবাত নহয় ক'ৰবাত সজাই থম। সঁচাই আজি বহুত দেৰিয়ে হ'ব নেকি। ৰাস্তাৰ পৰা গছ কাটিলেহে গাড়ীখন আহি পাৰিব, তেতিয়াহে আমি যাব পাৰিম। সঁচাকে অলপ দেৰি হ'ল, প্ৰায় এতিয়া 10টা মান বাজিবলৈ হ'ল। এতিয়া মামাৰ গাড়ীখন আহিছে, তেতিয়া সকলো বস্তুবোৰ নি লৈ আমি এতিয়া ওলাবলৈ ৰেডি হৈছো। আৰু আপোনালোকৰ মনত হয়তো এটা প্ৰশ্ন উদয় হৈছে যে মই ভণ্টিক কিয় দেখুওৱা নাই। আৰু ভণ্টি আৱেগিক হৈ পৰিছে, ঘৰৰ মানুহবোৰ আৱেগিক হৈ পৰিছে, আৰু সেয়া মই দেখাব বিচৰা নাই। কিনো কওঁ, ঘৰৰ একমাত্ৰ ছোৱালী আজিলৈকে হোষ্টেলত থকা নাই, তাই থাকিবলৈ গৈছে। আশা কৰো তাই ভালে সকলে থাকক। পিছে ইয়াৰ পাছতো গুৱাহাটীত বহুত কাম আছে, কিহে জ্বলা কলা খালো সেইখিনি পাছৰ ব্লগত কৈ আছো দিয়ক।